গোৱালপাৰাৰ ৰামহৰিচৰত নৱবিবাহিতা বোৱাৰীৰ ৰহস্যজনক আত্মহত্যা। হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ। গোৱালপাৰা জিলাৰ পঞ্চৰ ৰত্ননদী আৰক্ষী থানাৰ অন্তৰ্গত ৰামহৰিচৰত এগৰাকী নৱবিবাহিতা বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণী মতে গোৱালপাৰা জিলাৰ বগৱান থানাৰ অন্তৰ্গত নলংগাৰ বদিউজ্জামানৰ কন্যা উম্মে ছালমাক 7 মাহমান পূৰ্বে ৰামহৰিচৰৰ ছানিদুল ইছলামৰ সৈতে সামাজিক ৰীতি নীতিৰ মাজেৰে বিবাহ দিছিল। বিয়াৰ পিছৰে পৰা স্বামী আৰু স্বামীৰ পৰিয়ালে যৌতুক বিচাৰি নগদ ধন আৰু আচবাব পত্ৰ বিচাৰি বিভিন্ন সময়ত শাৰীৰিক অত্যাচাৰ চলাই আহিছিল। শেহতীয়াকৈ ৰবিবাৰে ৰাতিপুৱা 11 বজাত স্বামীৰ পৰিয়ালে শাৰীৰিকভাৱে অত্যাচাৰ চলাই শৰীৰৰ বিভিন্ন ঠাইত আঘাত কৰি হত্যা কৰি উক্ত হত্যাকাণ্ডৰ ঘটনা গাপ দিবলৈ ডিঙিত চিপ লগাই ওলমাই থৈ হত্যাকাণ্ডটো আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীৰ পৰিয়ালৰ লোকে। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে পঞ্চৰত্ন নদী আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। পত্নী হত্যাকাৰী স্বামী ছানিদুল ইছলামৰ লগতে ঘটনাৰ সৈতে জড়িত আটাইকেইজনক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰিছে মৃত উম্মে ছালমাৰ পৰিয়ালৰ লোকে। তাৰপিছত আমি আৰু বেলেগ মানুহৰ পৰা খবৰ পালোঁ যে সেই মানে ফাৰ্ষ্ট লৈ হেনা মৰছে বোলে। এখন কাই মাৰিল বস্তুটো আমাক ন্যায় লাগে, আপোনালোকৰ মানে সহায় সহযোগিতা লাগে। আপোনালোকে কি ফাৰ্ষ্ট লৈ থকা অৱস্থাত পাইছে নেকি? না, পোৱা নাই। ফাৰ্ষ্ট সিহঁতৰ মানুহে মানে খুলিয়া ঘৰতে মানে চোতালতে ৰাখছিল। আপোনালোকে কি ক'ব বিচাৰে? আমাক এইখিনি লাগে যে কাই মাৰছে বস্তুটো, এটা আমাক ন্যায় তদন্ত কৰি ওলাই দিব লাগে। হাজবেণ্ডৰ ঘৰৰ মানুহে মৰা বুলি আপোনালোকে? হয়, হাজবেণ্ডৰ ঘৰৰ মানুহে মাৰছে, নহ'লে মানুহটা এনে নমৰেতো। তাৰ ঘৰৰ মানুহে মানে অত্যাচাৰ কৰিছে, আগৰ পাছতে কৰিছে। ছানিদুল তাৰ বাবা আৰু তাৰ ঘৰৰ মানুহে অত্যাচাৰ কৰিছে, মাৰপিটি কৰিছে। কালি নাম কি ছোৱালীজনীৰ? ছোৱালীজনীৰ নাম উম্মে ছালমা খাতুন। ল'ৰা ছোৱালী আছে? ল'ৰা ছোৱালী নাই। হাজবেণ্ডৰ নাম? হাজবেণ্ডৰ নাম ছানিদুল ইছলাম। উনি 7-8 মাহ হ'ল বিয়া হৈছে চৰত। ইয়াৰ ভিতৰত মাজে মাজে নাৰাই কাজিয়া হৈছে আৰু কালি 10টা 10:30 মান বজাত ফোন কৰিছে, ৰিচিভ হোৱা নাই। ঘৰত আছিল মোবাইলটো আৰু মোৰ খুৰাৰ ভাই আছে, তাকেও ফোন কৰিছে 10টা 38 মান বজাত। তাৰপিছত আৰু একজনক ফোন মাৰিছে, একটাও ৰিচিভ হোৱা নাই। তাৰপিছত 1:30 মান বজাত ফোন কৰিছে যে মানুহটো মাৰা গেছে। আপনার বোনটির নাম কি আছিল? বোনটির নাম হল উম্মে ছালমা খাতুন। গ্রামের নাম? গ্রামের নাম নলঙ্গা। বিয়া দিছিল? বিয়া দিছিল চরত। আমার একটু ন্যায় তদন্ত লাগে, আমার একটু প্রশাসনের ওচৰত ন্যায় তদন্ত লাগে।